মিডিয়া বন্ধুসকলে বা বেলেগ আমাৰ ৰাজনৈতিক বিৰোধীসকলে যিমানে আমাৰ মাজত এনে ধৰণৰ কিছুমান প্ৰশ্নৰ যোগেদি যিমানে চেষ্টা কিয় নকৰক আমাৰ বিৰোধী দলৰ একতাৰ মাজত কিবা এটা প্ৰশ্ন উত্থাপন কৰিবলৈ মই বিনম্ৰভাৱে কৈছোঁ মিত্ৰতা হ'ব। এতিয়া মই যোৱাকালি য'ৰ পৰা আহিলোঁ গোৱালপাৰাত, এতিয়া তাতে বিজেপি দলৰ এতিয়া তাতে কিবা ডাঙৰ প্ৰশ্ন যে ৰাভা জোঁটৰ লগত হ'ব নে নহ'ব। অলপ দিন পিছত আমি যামগৈ BTR-লৈ, তাতে ডাঙৰ প্ৰশ্ন যে UPPৰ লগত হ'ব নে BPF লগত হ'ব নে দুয়োজন লগত কেনেকৈ হ'ব। আৰু আজি অলপ দিন আগত আমি উজনি অসমত আছিলোঁ, ক'ৰবাত অগপ বিজেপি ফ্ৰেণ্ডলি ফাইট হ'ব নেকি। অগপ মানুহবোৰ নিজৰ টিকেট লৈ কিমান নিশ্চিত হৈ আছে সেইখিনিও আমি খবৰ পাওঁ। तो सर मैं बोल रहा हूँ कि जितने भी ऐसे सवाल आए हमारा अलायंस होगा और बीजेपी के उनके शिविर में ऐसे बहुत आज उनके बीच में सवाल आ रहे हैं कि अगर हिमंत बिश्वा शर्मा जी से टिकट लेना है तो पहले सर्बानंद सोनोवाल जी को बदनाम करना पड़ेगा। अभी कुछ दिन पहले हिमंत बिश्व शर्मा डांगरिया निजे सर्बानंद सोनोवाल डांगरिया कार्यकलाप बदनाम करिले जे हे সময়ত কেলেংকাৰী হৈছে। তো এইটো আমি কি ইংগিত লৈ চাওঁ। তাৰপিছত ডিব্ৰুগড়ত আমি দেখা পালোঁ যে ডিব্ৰুগড় জিলা কংগ্ৰেছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নামটো লোৱা নাই। কিন্তু এইটো কি দৃষ্টিৰে আমি চাওঁ। আৰু পিছত গৈ আমি দেখিলোঁ মৰিয়নীত কেলেণ্ডাৰ বিতৰণ কৰোঁতে সৰ্বানন্দ ডাঙৰীয়া চেহেৰাই নাই। চ' সেইকাৰণে মই বাৰম্বাৰ কওঁ তেওঁলোকৰ মাজত যি আন্তৰিক সংঘাত তাতকৈতো আমি 4 গুণ আমাৰ ভাল হৈ আছে, 4 গুণ আমাৰ ভাল হৈ আছে। চ' সেইকাৰণে একো ইয়াত বেছি চিন্তা কৰিব লাগে মই নাভাবোঁ, আৰু তেওঁলোকৰ মাজত বেছি চিন্তা কৰাৰ প্ৰশ্ন আছে মই ভাবোঁ।